हेलो स्टूडेंट्स रायमना क्लासेस यूट्यूब चैनेलলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে এটা বিশেষ ভাল খবৰ লৈ আহিছো। ক্লাস 9 ত 10 ত পঢ়ি থকা আৰু যিবোৰ ক্লাস 10 পাস কৰিছে সকলোৰে বাবে এটা বহুত ভাল খবৰ। আমাৰ অসমৰ এডুকেশ্যন মিনিষ্টাৰ ৰনজ পেগু দেৱে অলপ আগত মানে 7-8 ঘণ্টামান হৈ গ'ল এটা পোস্ট কৰিছে যত দিছে যে ফ্ৰেশ এণ্ড ৰিনিউৱেল এপ্লিকেশ্যন ফৰ প্ৰি মেট্ৰিক অৰ্থাৎ ক্লাস 9 আৰু মানে ক্লাস 10 ৰ আগত প্ৰি মেট্ৰিক হ'ব আৰু যিবোৰ 10 পাস কৰিছে সেইবোৰ হ'ব কি পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছটি ষ্টুডেণ্টছ অফ আসাম আৰ নাও ওপেন। অকল এছটি ষ্টুডেণ্টছৰ বাবে এটা স্কলাৰশ্বিপৰ নটিফিকেশ্যন দিছে, তাৰে বিষয়ে আমি আলোচনা কৰিম। নটিফিকেশ্যনত কি আছে আমি আৰু কেনেকৈ এপ্লাই কৰিবা, কোনে কোনে এপ্লাই কৰিব পাৰিবা, কি কি ডকুমেণ্টছ লাগিব, গোটেইখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চালে গম পাবা কেনেকৈ স্কলাৰশ্বিপৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু কি কি ডকুমেণ্টছ লাগিব মই গোটেইখিনি ভিডিঅ'টোত কৈ দিম। এইটো চোৱা তোমালোকে ইনভাইটিং এপ্লিকেশ্যন ফৰ স্কলাৰশ্বিপ ফৰ এছটি ষ্টুডেণ্টছ অফ আসাম ফৰ দ্য একাডেমিক ইয়াৰ 2025-26 মানে তোমালোকে যোনে যোনে এছটি ষ্টুডেণ্টছ হোৱা তোমালোকে এইটো কিন্তু তোমালোকে মেট্ৰিক যোনে পাছ কৰা নাই ক্লাছ অৰ্থাৎ ক্লাছ 9 ৰ পৰা আৰু যিবোৰ পাছ কৰিছে মেট্ৰিক মানে মেট্ৰিকৰ পিছত একেবাৰে মেট্ৰিক পাছ কৰাৰ পিছত যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি এছটি কমিউনিটিৰ হ'ব লাগিব বা এছটি কাষ্টৰ হ'ব লাগিব আৰু 2025-26 ৰ কাৰণে ইনভাইটিং কৰি আছে এপ্লিকেশ্যনৰ কাৰণে। কি লিখিছে? It is information for all concerned that fresh and renewal application for the pre-metric অর্থাৎ class 9-10 and post-metric scholarship for students of Assam belonging to scheduled tribes বা ST are invited for academic year 2025-26 কি কৈছে তোমালোকক জনাইছে যে ফ্ৰেশ আৰু ৰিনিউৱেল মানে আগতে যিবোৰে স্কলাৰশ্বিপ পাইছে বা কৰিছে সিহঁতে আৰু আকৌ কৰিব লাগিব, ৰিনিউ কৰিব লাগিব আৰু যিহঁতে কৰা নাই অৰ্থাৎ ক্লাছ 9 ৰ ষ্টুডেণ্টছ যিহঁতে নতুন কৰিব এইবোৰ হৈছে ফ্ৰেছাৰ। আৰু স্কলাৰশ্বিপটোৰ নাম কি প্ৰি মেট্ৰিক অৰ্থাৎ ক্লাছ 9-10 আৰু পোষ্ট মেট্ৰিক আৰু যিবোৰ 10 পাছ কৰিছে সেইসকলৰ বাবে সেইসকল ষ্টুডেণ্টছৰ বাবে স্কলাৰশ্বিপ হয় আৰু অফ কিন্তু আসামৰ হ'ব লাগিব ষ্টুডেণ্টছবোৰ বিলংগিং টু শিডিউল ট্ৰাইবছ আৰু শিডিউল ট্ৰাইবৰ ষ্টুডেণ্ট হ'ব লাগিব। তোমালোকক 2025-26 ইয়াৰৰ সেশনৰ কাৰণে তোমালোকে এপ্লিকেশ্যন কৰিব পাৰিবা। কত এপ্লিকেশ্যন কৰিব পাৰিবা? নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল অৰ্থাৎ NSP আৰু সাইটৰ নাম কি www.scholarships.gov.in। এইটো সাইটত তোমালোকৰ স্কলাৰশ্বিপৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব। Applications will be entertained through online portal only for students studying in GOVT-aided government recognized school, higher secondary school, college, university including medical technical institutions having valid UDAIS ICE NCVT code only। কি কৈছে ইয়াত এপ্লিকেশ্যন তোমালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব, ঠিক আছে। আৰু মাত্ৰ গভৰ্ণমেণ্ট স্কুলত কলেজত পঢ়ি থকা ষ্টুডেণ্টছবোৰে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। ক্লাছ 8-9 ৰ ষ্টুডেণ্টছবোৰ হ'ল ক্লাছ স্কুলৰ আৰু হায়াৰ ছেকেণ্ডেৰী 11-12 তাৰপিছত কলেজ ইউনিভাৰ্চিটি মেডিকেলত পঢ়ি থকা টেকনিকেল যেনেকৈ BTech ITI এইবোৰ ষ্টুডেণ্টছৰ কাৰণেও কৰিব পাৰিব। যিবোৰ মানে মেট্ৰিক পাছ কৰিছে ইহঁতক পোষ্ট মেট্ৰিক বুলি কোৱা হয় আৰু যিহঁতে মেট্ৰিক পাছ কৰা নাই অৰ্থাৎ 9-10 ইহঁতে হৈছে প্ৰি মেট্ৰিক। এই 9 ৰ পৰা যিমানখিনি আছে তোমালোকৰ ইউনিভাৰ্চিটিত পঢ়ালৈকে যিবোৰ ST ষ্টুডেণ্টছ আছে গোটেইখিনি তোমালোকে কি এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিবা। দ্য টাইমলাইন ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যনছ আৰ গিভেন বিলো আৰু এইটো টাইমলাইন তলত দিয়া আছে কেনেকৈ কৰিবা আৰু ডেট কিমান কেতিয়াকৈ দিয়া আছে, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়া লাষ্ট ডেট গোটেইখিনি তলত দিয়া আছে। নেম অফ স্কিমৰ নাম কি? 1 নম্বৰত আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ষ্টুডেণ্টছ ষ্টাডিং ইন ক্লাছ 9-10 সৰি এইটো হ'ব প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ ষ্টাডিং ইন 9-10। মই তোমালোকক যিহেতু কৈছোঁ প্ৰি মেট্ৰিক মানে হৈছে 9-10। এলিজিবিলিটি কি ইয়াৰ মানে তোমালোকৰ কি যোগ্যতা থাকিব লাগিব এইটো এপ্লাই কৰাৰ কাৰণে? যোগ্যতা থাকিব লাগিব
কিমান ফেমিলি ইনকামৰ যোগ্যতা থাকিব 2.50 লাখ অৰ্থাৎ 2.5 লাখ ইনকাম থাকিলে তোমালোকে এপ্লাই কৰিব পাৰিবা ইয়াতকৈ বেছি হলে নোৱাৰিবা আৰু লাষ্ট ডেট ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন বাই স্টুডেন্ট আৰু লাষ্ট ডেট কেতিয়া লাষ্ট ডেট হল 25 সেপ্টেম্বৰ 2025 আৰু লাষ্ট ডেট অফ ভেৰিফিকেশন বাই ইনষ্টিটিউট নোডাল অফিচাৰ্স আৰু তোমালোকৰ কেতিয়া ভেৰিফিকেশন হ'ব লাষ্ট ডেট হৈছে 25 অক্টোবৰ 2025 অৰ্থাৎ যেতিয়া তোমালোকৰ এপ্লিকেশন কৰা হ'ব তাৰ পুৰা এমাহ পিছতহে ইয়াৰ ভেৰিফিকেশন শেষ হ'ব তাৰ পিছত আছে তোমালোকৰ 2 নম্বৰত পোষ্ট মেট্ৰিক টু স্কলাৰশিপ টু এসটি স্টুডেন্টস অৰ্থাৎ 2.50 লাখ ইয়াৰো কি ফ্যামিলি ইনকাম কিমান হ'ব লাগিব 2.50 লাখ হ'ব লাগিব ইয়াৰ বেছি হলে কিন্তু তোমালোকে এইটো স্কলাৰশিপ এপ্লাই কৰিব নোৱাৰিবা এইটোৰ ডেটটো সেম হয় লাষ্ট ডেটটো হয় 25 সেপ্টেম্বৰ আৰু লাষ্ট ডেট অফ ভেৰিফিকেশন এইটো কিমান হ'ব এইটো সেম হয় 25 অক্টোবৰ তাৰ পিছত কেইটামান নোটস দিছে অৰ্থাৎ কেনেকৈ কৰিবা কোনে কোনে কৰিব পাৰিব কি কি ডকুমেন্টস লাগিব ইয়াত কৈ দিছে এক নম্বৰত দিয়া আছে students while applying for scholarship for the above two schemes are hereby requested to register themselves in NSP through the app NSP OTR available in Google Play Store and perform face authentication for generating one-time registration number which has given made mandatory applying for scholarship in NSP কি কৈছে যেতিয়া কোনোবা স্টুডেন্ট যদি দুটাতকৈ বেছি ইয়াত কি কৈছে স্কলাৰশিপ ফৰ দা এভব টু স্কিম যদি কোনোবাই দুটাতকৈ বেছি স্কিম এপ্লাই কৰিছে তেহতে কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব কত এনএসপিত ঠিক আছে এনএসপিত কৰতে কি কৰিব লাগিব থ্ৰু দা এনএসপি OTR এপ এটা এপ আছে এই এনএসপি OTR নামৰ এটা এপ আছে এই এপটো তোমালোকে কত अवेलेबल আছে গুগল প্লে ষ্টৰত अवेलेबल আছে এই এপটো তোমালোকে ডাউনলোড কৰি কি কৰিব লাগিব ফেস অথেন্টিকেশন কৰিব লাগিব ফেস অথেন্টিকেশন অৰ্থাৎ তোমালোকৰ ফেসটো দেখাই এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাত তোমালোকে কি পাবা এটা ওয়ান টাইম ৰেজিষ্ট্ৰেচন OTR বুলি কয় এইটো নাম্বাৰ পাবা এটা OTR নাম্বাৰ পাবা আৰু এইটো কি কৰিব লাগিব which has been made mandatory for applying আৰু এই নাম্বাৰটো অৰ্থাৎ OTR যেতিয়া তোমালোকে এই এপটোত NSP OTR এপটো ডাউনলোড কৰি ফেস অথেন্টিকেশন কৰিবা তেতিয়া তোমাক এটা নাম্বাৰ দিব OTR বুলি কয় ওয়ান টাইম ৰেজিষ্ট্ৰেচন নাম্বাৰ এই নাম্বাৰটো কিন্তু তোমালোকৰ স্কলাৰশিপটো এপ্লাই কৰাৰ কাৰণে বাধ্যতামূলক হয় তোমালোকে এইটো নাম্বাৰ লাগিবই তোমালোকক তাৰ পিছত কি কৈছে 2 নম্বৰত কৈছে আধাৰ এণ্ড মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ আধাৰ আৰ মেন্ডেটৰী ফৰ জেনাৰেটিং OTR তোমালোকে এই OTR এই ওয়ান টাইম ৰেজিষ্ট্ৰেচন নাম্বাৰটো বনোৱাৰ কাৰণে তোমালোকৰ কি হ'ব লাগিব আধাৰৰ লগত মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ থাকিব লাগিব আৰু এটো বাধ্যতামূলক হয় আৰু তোমালোকে এটো কত পাবা अवेलेबल scholarship.gov.in এটো সাইটত তোমালোকে OTR টো বনাব পাৰিবা 3 নম্বৰত আছে students while filling up the online application form should upload digital income certificate of their parents guardians which has been issued by the concerned circle revenue officer only জনে জনে তোমালোকে এপ্লাই কৰিবা তোমালোকে কি কৰিব লাগিব তোমালোকে যদি অনলাইন এপ্লিকেশনখন তোমালোকে ফর্ম এখন ফিল আপ কৰিবা কি কৰিব লাগিব এখন ডিজিটাল ইনকাম সাৰ্টিফিকেট তোমালোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব কাৰ তোমাৰ পেৰেন্টছৰ বা গাৰ্জিয়ানৰ ফ্যামিলি ইনকাম অৰ্থাৎ মান্থলি ইয়াৰলি যেটো ইনকাম আছে এটো ডিজিটাল হ'ব লাগিব আৰু কৰ পৰা ইস্যু থাকিব লাগিব সাৰ্কেল বা ৰেভিনিউ অফিচাৰৰ পৰা থাকিব লাগিব 4 নম্বৰত দিয়া আছে তোমালোকৰ ষ্টুডেন্টস শুড অলসো আপলোড ডিজিটাল কাষ্ট সাৰ্টিফিকেট আৰু তোমালোকে কি ডিজিটাল কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইস্যুড বাই দা অফিস অফ দা ডিস্ট্ৰিক্ট কমিশনাৰ অফ দেয়াৰ ৰেসপেক্টিভ ডিস্ট্ৰিক্ট তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ পৰা ডিস্ট্ৰিক্ট কমিশনাৰ অৰ্থাৎ ডিসিএ তোমাক দিয়া ডিজিটাল কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব ইফ দা এপ্লিকেন্ট নেম surname in the application form differs in the caste certificate she should be submit an affidavit duly notarized justifying the differences যদি তোমালোকৰ surname অৰ্থাৎ টাইটেল তোমাৰ নামৰ লাষ্টত তোমাৰ লাষ্ট নামটোত যদি কিবা ভুল থাকে অৰ্থাৎ কাষ্ট সাৰ্টিফিকেট আৰু তোমাৰ সাৰ্টিফিকেটৰ যদি কিবা এটা ডিফাৰেন্স থাকে তোমালোকে তেতিয়া এফিডেভিট আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত 5 নম্বৰ দিয়া আছে তোমালোকৰ students should have a valid bank account which should be seeded with their respective Aadhaar as scholarship will be credited into Aadhaar seeded bank account of the students only
আৰু তোমালোকে এটা ভেলিড বেংক একাউণ্ট দিব লাগিব যেহেতু তোমালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিবা তোমালোককতো বেংক একাউণ্ট লাগিব আৰু এই বেংক একাউণ্টটো আধাৰৰ লগত লিংক থাকিব লাগিব আধাৰৰ লগত লিংক থকা একাউণ্টতে তোমালোকৰ স্কলাৰশ্বিপৰ পইচাখিনি সোমাব ঠিক আছে এইখিনিতে এইটো চোৱা তোমালোকে এইখিনিতে তোমালোকৰ নোটিছত থকা গোটেইখিনি আমি আলোচনা কৰিলোঁ অৰ্থাৎ তোমালোকে বুজি পাইছা তোমালোকে এপ্লাই কৰোঁতে ডকুমেণ্টছখিনি ভালদৰে চাই আপলোড কৰি দিবা ঠিক আছে থ্যাংক ইউ